নমস্কাৰ and hello everyone. মই পুণ্যাই লৈ আহিছো এটা বিশেষ ভিডিঅ' যি আমাৰ ছোৱালীসকলৰ বাবে হয় য'ত আমি জানিম about our body shape. আমাৰ শৰীৰৰ আকৃতি কি হয়। প্ৰথমটো হৈছে pear shape body. যেতিয়া আমাৰ shoulder, bust line আৰু waist lineৰ size আমাৰ hipsতকৈ সৰু হয় তেতিয়া সেই shapeটোক বা সেই figureটোক আমি pear shape body বুলি কওঁ। আৰু দ্বিতীয়টো হৈছে apple shape body. এইটো shapeত আপোনাৰ shoulder, bust line, waist line broad হয় in comparison to bottom বা hipsৰ তললৈ সৰু থাকে আৰু আমাৰ bust, waist আৰু shoulderটো broad থাকে, ডাঙৰ থাকে। সেইটোক আমি apple shape body বুলি কওঁ। তৃতীয়টো হৈছে hourglass shape. এইটো shapeত bust line আৰু hipsৰ মেজাৰমেণ্টটো একে থাকে বা hips আৰু bustৰ size equal থাকে আৰু waist lineটো অলপ সৰু থাকে তেতিয়াহ'লে সেইটো shapeক আমি hourglass shape বুলি কওঁ। আৰু লাষ্টৰ shapeটো হৈছে rectangle body shape. ইয়াত bust line, waist line আৰু hipsৰ মেজাৰমেণ্ট equal থাকে তাক rectangle body shape বুলি কোৱা হয়। So আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰোঁ সকলোৱে বুজি পাইছে বুলি। যদিও কিবা বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব। নেক্সট মই আৰু ভালকৈ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই।